নমস্কাৰ স্বাগতম জনাইছো বাতৰিলৈ ষ্টুডিঅত মই গীতাশ্ৰী আৰম্ভণিতে হেহতিয়া খবৰ গুৰুত্বপূৰ্ণ বাতৰি এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামক হকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঔৰংগজেবে কামাখ্যালৈ মাটি দিছিল বুলি কৈছিল আমিনুল ইছলামে আৰু তাৰ পিছতে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া আবুল তাবুল বকি থাকিলে জেললৈ যাব আমিনুল ইছলাম হকিয়নি দিছে স্পষ্টকৈ মুখ্যমন্ত্ৰীয়ে সভ্যতা সংস্কৃতিৰ পৰিপন্থী কাম কৰিবলৈ দিয়া নহব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে শেৰমান আলীৰ দৰে আমিনুল ইছলামো জেললৈ যাব লাগিব বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ তামুলপুৰত এক জনসভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তামুলপুৰত এনডিএফবিৰ 1105 জন প্ৰাক্তন সদস্যক 4 লাখ টকাকৈ সাহায্য প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে কিন্তু তাৰ মাজতে মুখ্যমন্ত্ৰীৰ স্পষ্ট হকিয়নি বিধায়ক আমিনুল ইছলামে যি ধৰণৰ মন্তব্য কৰিছিল তাৰ তীব্ৰ বিৰোধিতা কৰি হকিয়াই দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে ঔৰংগজেবে কামাখ্যালৈ মাটি দিয়াৰ দৰে আবুল তাবুল কথা বকি থাকিলে জেললৈ যাব লাগিব মুখ্যমন্ত্ৰীৰ স্পষ্ট হকিয়নি ভাৰত চৰকাৰ আৰু আসাম চৰকাৰ আৰু বড়োফোৰ্ণি গেজেৰৰ যিটো মানে এগ্ৰিমেণ্ট এজনটো জেলত সোমাই আছে হয় নহয় চেয়াৰমেনটো জেলত সোমাই আছে এনেকুৱা কথা কৈ থাকিলে আমিনুলো জেলত যাব আৰু এইটো কথা ঠিক যে মোৰ চৰকাৰ চলি থকাৰ সময়ত আমাৰ সভ্যতা সংস্কৃতিৰ পৰিপন্থী এটা কথাও ক'লে সহ্য কৰা নহ'ব গতিকে তেওঁৰ যদি বাহিৰত থাকিব ইচ্ছা আছে অৰ্থনীতিৰ কথা কওক আমাক গালি গালাজ কৰক ঠিক আছে কিন্তু ইয়াৰ মাজত কামাখ্যা শংকৰদেৱ ভগৱান বুদ্ধ মহাবীৰ জৈন এইবিলাকক টানি আনাটো উচিত নহয় আৰু মই নিজেও নিবিচাৰোঁ যে হজৰত মহম্মদকো কোনোবা ইয়াত টানি আনক কাৰণ তেওঁলোক আমাৰ কেটেগৰীৰ কথা নহয় আমাতকৈ এটা বেলেগ কেটেগৰীৰ তেখেতসকল আৰু তেখেতসকলৰ কথা ইয়াত এজন পলিটিচিয়ানে হকে বিহকে আলোচনা কৰিব নালাগে ঔৰংজেবৰ বাবাও অসমত আহিব পৰা নাছিল ঔৰংজেবটো বাদ দিয়ক নগাঁৱৰ কাটিমাৰী ড্ৰাগছ মাফিয়াক এনকাউণ্টাৰ কৰিছে আৰক্ষীয়ে গুলিবিদ্ধ কুখ্যাত ড্ৰাগছ মাফিয়া ৰফিকুল ইছলাম আৰক্ষীলৈ লক্ষ্য কৰি আক্ৰমণ চলাইছিল ৰফিকুল ইছলামে ইতিমধ্যে আৰক্ষীক আক্ৰমণ কৰা ৰফিকুল ইছলামক ভৰিত গুলিয়াবলৈ বাধ্য হৈছে আৰক্ষীয়ে আৰু গুলিবিদ্ধ ৰফিকুল ইছলাম বৰ্তমান চিকিৎসাধীন আৰক্ষীক অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা চলাইছিল এই ড্ৰাগছ মাফিয়াটোৱে আক্ৰমণৰ চেষ্টা চলাওঁতে গুলীচালনা কৰিলে আৰক্ষীয়ে ভৰিত গুলী লাগিছে ড্ৰাগছ মাফিয়াটোৰ আৰু ড্ৰাগছ মাফিয়াটোৰ ঘৰৰ পৰা জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে আন এটা ড্ৰাগছ মাফিয়া মফিজুল ইছলামক ড্ৰাগছৰ ঘাটিৰ পৰা ড্ৰাগছ আসক্ত 4জন যুৱককো আটক কৰা হৈছে আৰক্ষী চিআৰপিএফে চলাইছিল অভিযান আজি এই কাটিমাৰী এৰিয়াত চিআৰপি কেম্পৰ ওচৰতে এই যে ইয়াত আগতে ক'ব বিচাৰোঁ এই এক্সাক্ট এই ছেম জাগাত আগতো এনেকুৱা এটা ড্ৰাগছৰ লৈ ইয়াত কাৰোবাৰ চলি আছিলে ইয়াত ড্ৰাগছ খোৱা মানুহ ইয়াত লৈ পুৰা ছাপ্লাই কৰি বহাই আৰু আপুনি যিটো ক'লে সি ভাবি আছে অলপ টাউনৰ বাহিৰত আছে সেইকাৰণে দিনত একদম দিনত এইটো কৰি আছে আৰু তাৰ আগত যেতিয়া হৈছিলে তাৰ আগত মানুহ ধৰিছিলে ইয়াত বহুতমান আজিও বহুতমান মানুহ আছিলে 6জনক ধৰিব পাৰিছোঁ এটা যিটো দাও লৈ দৌৰাইছিলে তাক তো সেই মানে ডেফিনেটলি এটা সেল্ফ ডিফেন্সত একটা গুলি চলাইছে তাক লাগিছে পাও বেধিছে বাট সেইটো মেইন মানুহ হয় যোনে আছে এইটো ৰাফিকুল ইছলাম আৰু এই পুৰা এৰিয়াটো যিটো আছে এই ড্ৰাগছ লৈ আৰু এনেকা ইলিগাল ধান্দা লৈ যিটো কৰাৰ চেষ্টা কৰি আছে এটা এটা মেছেজ হ'ব লাগে কি তাৰ পিছত আমিও কিন্তু না ভাবিম দুবাৰ যদি হে না সুধৰাই তো আমিও না সুধৰাম তো এই যদি এনেকা কৰিব লাগে এইটো ইলিগালি কাম কৰিব লাগে যিমান টাফ একশ্যন ল'ব লাগে সেইটো কৰাৰ আগত আমি দুবাৰ না ভাবিম হিমাচল প্ৰদেশৰ লাহল আৰু স্পিতি দেশৰ সবাতোকৈ দুখন ঠাণ্ডা জিলা শীতকালত ইয়াৰ যি তাপমান সেয়া -25 ডিগ্ৰীলৈকে নিম্নগামী হয় এনে জটিল পৰিস্থিতিৰ মাজতো ডাক্তৰ মনোজ কুমাৰ ভাৰ্মাই জিৰণি নোলোৱাকৈ কোভিড-19ৰ পৰীক্ষা আৰু টিকাকৰণেৰে নিজৰ কামত তেওঁ ব্ৰতী হৈ আছে টিকাকৰণৰ বাবে নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ সজাগতা অভিযান সঞ্জীৱনী আ শাৰ্ট অফ লাইফৰ সৈতে সাক্ষাৎ হয় মনোজ ভাৰ্মাৰ যিয়ে নিজৰ কামত আগবাঢ়ি মানুহৰ সেৱা কৰি আজি সঞ্জীৱনী চ্যাম্পিয়ন হিচাপে পৰিচিত হৈছে লাগিলে হিমাচলৰ হাড় কপোৱা শীতেই হওক লাগিলে কঁপি থকা কাঠৰ দলঙেই হওক নতুবা বৰফৰ শুভ্ৰ চাদৰৰ আচল ধৰি নিশ্চিত কৰিব লাগিব যাত্ৰা লোহালৰ কোভিড-19 ভ্ৰাম্যমান স্বাস্থ্যকৰ্মীৰ দলক কোনো বাধাই ৰুদ্ধ কৰিব নোৱাৰে আৰু আজি আমি এই দলটোৰ সৈতে এই গাঁওখনত সংযুক্ত হৈছো যাক দেখি আমি বুজিব পাৰো
যে এই মহামাৰীৰ সময়ছোৱাত স্বাস্থ্যকৰ্মীসকলে কেনেদৰে কাম কৰি আছে বিশেষকৈ ডক্টৰ মনোজ কুমাৰ বৰ্মা যিয়ে এই দলটোৰ নেতৃত্ব বহন কৰা এগৰাকী যুৱ চিকিৎসক ये खंजर गांव है, लाहौल का लास्ट गांव है। यहाँ से आगे कांगला ग्लेशियर है जिसके बाद लद्दाख शुरू हो जाता है और ये तकरीबन 12,000 की फीट पे है और यहाँ पर सर्दियों में और अभी भी आप देख सकते हैं 5 से 6 फीट बर्फ़ यहाँ पर पड़ती है और टेम्परेचर्स यहाँ पर -25 तक कई बार चला जाता है। দলটোৰ অন্যান্য সদস্যসকলে যি সময়ত গাঁওবাসীৰ টিকাকৰণ কৰি আছে আৰু আনফালে ডক্টৰ মনোজে নিজৰ সুৰক্ষাৰ উপকৰণ পৰিধান কৰি কোভিড-19 পৰীক্ষা কৰি আছে। जो टीम्स आ रहे हैं यहाँ पे जो कोरोना टेस्ट वगैरह करा रहे हैं तो काफ़ी मतलब मुशक्क़त से यहाँ पे पहुँच रहे हैं, मतलब काफ़ी मतलब दिक्कतों का सामना करके यहाँ पे पहुँच रहे हैं तो ये चीज़ हमारे लिए बहुत अच्छी मतलब बेस्ट है। ডক্টৰ বৰ্মাক কোনেও বাধা দিব পৰা নাই। 0 ডিগ্ৰীৰ তাপমানত ট্ৰেকিং কৰাৰ পৰা আৰম্ভ কৰি বৰফাবৃত ঠাইত পৰীক্ষা কৰাৰ পৰা 100ৰো অধিক সজাগতামূলক সভাত অংশগ্ৰহণ কৰালৈ एक लाइन आएगा तो नेगेटिव, 2 आएगा तो पॉजिटिव। आधे घंटे का टाइम लगेगा, नाक से सैंपल लेंगे है ना, एक ही सैंपल लेते। जब हम बर्फ़ में जाते थे 3-3 फुट बर्फ़ में भी हम गाड़ी में गए हैं चेन लगा के टायरों में, तो कई बार स्किट होने का डर रहता था तो हम ताकि पकड़ के रखते थे कि कभी भी स्किट हो सकती है। ऐसी परिस्थितियों में काम करना किसी चुनौती से कम नहीं रहता है तो इन्होंने लाहौल के हर गांव में जाकर सैंपलिंग की है। इस वक्त तक उन्होंने तकरीबन 15,000 के करीब लोगों के कोविड टेस्ट किए हैं तो इनका कार्य सराहनीय है। নিজৰ সমৰ্পণৰ মনোভাৱ আৰু জিৰণি নোলোৱাকৈ ৰাইজৰ সেৱা কৰা লোকসকলে মানুহৰ অন্তৰ জয় কৰি নিজৰ কামত ব্ৰতী হৈ মানুহক সহায় কৰি যোৱাৰ বাবে ডক্টৰ মনোজ কুমাৰ বৰ্মাই হ'ল আমাৰ সঞ্জীৱনী চেম্পিয়ন। सर मैं अपनी टीम और अपने आप को इसी तरह मोटिवेटेड रखता हूँ कि जो बीमारी 100 साल बाद आई है तो एफर्ट्स भी हमारे को 100 साल बाद वाले ही चाहिए और वो शुरू में डरते भी थे, उनकी अपनी फैमिली थी, बच्चे थे, तो मैं यही कहता था कि डरते रहेंगे तो रोज़ थोड़ा थोड़ा मरेंगे, तो इसलिए जब तक हम स्वस्थ हैं, ठीक हैं, तो हम पूरा अपना डेडिकेशन देंगे और एरिया को सेफ रखेंगे पब्लिक को। তেজপুৰত বিজেপি মহিলা মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদিকা তথা ৰাজ্যসভাৰ সাংসদ ইন্দুৱালা গোস্বামীৰ দ্বাৰা পতাকা উত্তোলনেৰে আজি দ্বিতীয় দিনৰ মূল কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰ শৰ্মা, সম্পাদক পুলক গোহাঁই, বিধায়িকা সুমন হৰিপ্ৰিয়া, সাংসদ কুইন ওজা প্ৰমুখ্যে ৰাজ্যিক বিজেপিৰ বহু নেতৃত্ব। আৰু দুপৰীয়ালৈ অনুষ্ঠিত হ'বলগীয়া মূল সভাখনত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, বিত্তমন্ত্ৰী অজন্তা নেওগীয়েও ভাগ লয়। কেইবাগৰাকীও মন্ত্ৰী, বিধায়ক, সাংসদে অংশগ্ৰহণ কৰে কাৰ্যসূচীত। ৰাজ্যখনৰ 40খন সাংগঠনিক জিলাৰ পৰা প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে মহিলা মৰ্চাৰ এই প্ৰথমখন কাৰ্যনিৰ্বাহকক। নাগালেণ্ডৰ মন জিলাত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত 13জনকৈ নগা যুৱক আৰু এই ঘটনাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনাক লৈ নাগালেণ্ডৰ মন জিলাৰ তিৰুং উটিং বস্তিত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। নগা যুৱকৰ ওপৰত নিৰাপত্তাৰক্ষীয়ে অতৰ্কিতে আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপনৰ পিছতে উত্তেজিত নগা ৰাইজে অগ্নিসংযোগ কৰিলে নিৰাপত্তাৰক্ষীৰ 3খনকৈ বাহনত। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পুনৰ গুলীচালনা কৰিবলগীয়া হয় নিৰাপত্তাৰক্ষীয়ে। নগা লোকৰ আক্ৰমণত এজন নিৰাপত্তাৰক্ষী নিহত হৈছে। নগা লোকৰ আক্ৰমণত আহত কেইবাজনো নিৰাপত্তাৰক্ষী, হতাহতৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰো এটা আশংকা আছে। কয়লাখনিৰ পৰা উভতি অহাৰ সময়তে গুলীচালনাৰ ঘটনাটো ঘটিছিল। এখন পিকআপ বাহনত আহিছিল এই লোককেইজন। উগ্ৰপন্থীৰ সন্দেহত গুলীচালনা কৰিছিল নিৰাপত্তাৰক্ষীয়ে কিছু সম্ভেদ লাভ কৰিছিল। তাৰ পিছতে এই কাৰ্যত এই 13জনকৈ নগা যুৱক নিহত হোৱা বিষয়টোৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি আছে। অঞ্চলটোত প্ৰশাসনে বন্ধ কৰি দিয়ে ইণ্টাৰনেট সেৱা আৰু অঞ্চলটোত বাহিৰৰ পৰা লোকৰ প্ৰৱেশত বাধা আৰোপ কৰিছে নাগালেণ্ডৰ আৰক্ষীয়ে। গোটেই অঞ্চলটো ঘেৰি ৰাখিছে এতিয়া আৰক্ষী যথেষ্ট সংখ্যক উপস্থিত আছে। আৰক্ষী মোতায়েন কৰা হৈছে। পৰিস্থিতি কঠোৰভাৱে নজৰত ৰখা হৈছে।
এই সমগ্ৰ ঘটনাক লৈ টুইটত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅই মন জিলাৰ ৰুটিঙত অসামৰিক লোকৰ হত্যাৰ ঘটনা দুৰ্ভাগ্যজনক বুলি কৈছে টুইটটোত আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনোৱাৰ লগতে আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰিছে উচ্চ পৰ্যায়ৰ এছআইটিৰ জৰিয়তে এই ঘটনাৰ তদন্ত কৰা হ'ব বুলি জনাইছে আৰু দেশৰ আইন অনুসৰি ন্যায় প্ৰদান কৰা হ'ব বুলিও কৈছে নাগালেণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সকলো বৰ্গৰ লোককে এই সময়ত শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনাইছে নাগালেণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন জিলাৰ ঘটনাৰ বাবে গভীৰ দুখ প্ৰকাশ কৰিছে সেনা বাহিনীয়ে সমগ্ৰ ঘটনা দুৰ্ভাগ্যজনক আখ্যা দিছে সেনা বাহিনীয়ে উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে সেনা বাহিনীয়ে আইন অনুসৰি যোগাযোগ্য ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰা হৈছে আৰু এই ঘটনাত সেনাৰ এজন জোৱান নিহত হোৱাৰ কথাও কৈছে এই বিবৃতিটোত গোপন তথ্যৰ ভিত্তিত উগ্ৰপন্থীৰ কিছু সন্ধান চলোৱা গৈছিল সন্ধানতে এই অভিযান নিৰাপত্তা বাহিনীয়ে যি অভিযান চলাইছিল য'তে 13জনকৈ নগা যুৱকে মৃত্যুক সাৱটিবলগীয়া হ'ল তিৰু অঞ্চলত উগ্ৰপন্থীৰ অৱস্থিতিৰ খবৰ লাভ কৰিছিল আচলতে সেনা বাহিনীয়ে 3 কৰৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক বিবৃতিত এইখিনি কথা প্ৰকাশ কৰা হৈছে টলানগৰী ডিগবৈত বিভিন্ন সময়ত আগমন হয় বহু দেশী বিদেশী পৰ্যটকৰ ৰাজনৈতিক সামাজিক শৈক্ষিক দিশতো যথেষ্ট সচেতন আগবঢ়া সদাব্যস্ত এই চহৰখনৰ প্ৰৱেশ দুৱাৰৰ পথৰ কাষত চৰকাৰৰ স্বচ্ছ ভাৰত অভিযান স্বচ্ছ ভাৰতৰ কিন্তু কোনো আঁচনিয়ে ঢুকি পোৱা নাই অঞ্চলটো সেয়েহে ডিগবৈত ক্লিনলিনেছ প্ৰগ্ৰাম নামৰ কাৰ্যসূচী হাতত লৈ ৰাস্তাৰ দুয়োকাষে থকা হাবি বনৰ লগতে জাবৰৰ দমবোৰ জ্বলাই দিলে ডিগবৈৰ প্ৰকৃতি প্ৰেমী সংগঠন ৱাইল্ড লাইফ বন বিভাগৰ লগতে স্থানীয় বহু কেইজন সচেতন ব্যক্তিয়ে উল্লেখযোগ্য যে বহু ঠাইত ৰাজপথ অতিক্ৰম কৰি জাক বন্যহস্তী পাৰ হয় আৰু এই পথৰ দুয়ো কাষৰ বনাঞ্চল কাটি অনাকাংক্ষিত দুৰ্ঘটনা যাতে প্ৰতিৰোধ কৰিব পাৰি সেই বিষয়ত লক্ষ্য ৰাখি এই ধৰণে হাতত দা লৈ সকলোৱে কামত নামি পৰা পৰিলক্ষিত হয় যিখন ঠাইত মানে দেখি পৰ্যটকসকলক স্বাগতম জনোৱা হয় তাতে জাবৰ দম গতিকে যেটো আমি বিভিন্ন সময়ত দেখা পাওঁ যে স্বচ্ছ ভাৰতৰ অভিযানৰ অধীনত মানে বিভিন্ন ঠাইত সাফাই অভিযান চলে আৰু ইতিমধ্যে এই ঠাইডোখৰ সেইখিনি মানে ঢুকি পোৱা নাই বুলি অনুভৱ কৰিছোঁ সেয়েহে আমি স্থানীয় যুৱকসকলে লগ হৈ তেনেকৈ অকণমান চাফ চিকুণ কৰিবলৈ বিচাৰিছোঁ আৰু যথেষ্টখিনি বাকী আছে বহুত কৰিবলগীয়া আছে সেয়ে ইয়াৰ পৌৰ নিগমক অনুৰোধ জনাবলৈ বিচাৰিছোঁ আৰু স্থানীয় বিধায়কক আমি অনুৰোধ জনাইছোঁ যিহেতু স্থানীয় বিধায়কজনে বহুতখিনি কাম কৰিছে গতিকে অতি সোনকালে এইখিনি যাতে কিবা এটা ব্যৱস্থা কৰে ডিগবৈ আৰু হেৰিৰ যিটো হাতী কৰিডৰ আছে সেই হাতী কৰিডৰটো আজি অলপ হাবি চাফা কৰি পেলাই চাফা কৰিবৰ ব্যৱস্থা কৰা হৈছে মইতো ৰাইজক অনুৰোধ কৰিম যাতে এইখন হাতী কৰিডৰ হয় হাতী কৰিডৰটোত যাতে কোনো ধৰণৰ জাবৰ নেপেলায় বা ডিগবৈ চহৰৰ সৰহ সংখ্যক জাবৰে ইয়াত পেলাইছে দেখিছোঁ আমি এইখিনি অনুৰোধ কৰিম ৰাইজক মই সময় এইখিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ अफगानिस्तान में जो हुआ वो सिचुएशन देखने का बाद लोगों का मन में ये कोई संदेह नहीं रहना चाहिए क्यों मोदी सरकार ने सीए लाया था भारत हिंदू का एक सिविलाइजेशन था और भारत एक हिंदू का सिविलाइजेशन रहेगा सो दुनिया में जहां कहीं भी हिंदू का तकलीफ हो वो लोग को भारत लौट के आने का अधिकार होना चाहिए जहां भी हिंदू का तकलीफ हो मैं नहीं बोल रहा हूं कि कोई तकलीफ होने से भारत का मुस्लिम अगर अमेरिका में है उनको नहीं आना चाहिए लेकिन भारत एक हिंदू सभ्यता था भारत एक हिंदू सभ्यता रहेगा नहीं नागरिकता धर्म के आधार पर क्यों नागरिकता सबसे बड़ा विरोध यही है ना अफगानिस्तान में पाकिस्तान में अहमदिया अफगानिस्तान से कितने मुसलमान भाई लटके हुए देखिए अगर मेरा ये मातृभूमि है इंसिडेंटली एक्सीडेंटली हर हिंदू का मातृभूमि भारत है भारत से ही तो सभ्यता जन्म हुआ था ना अनलेस यू हैव गॉट कन्वर्टेड इन अमेरिका फ्रॉम सम अदर रिलीजन टू हिंदू तो हर हिंदू का जो रूट है वो भारत में बसा हुआ है हिंदुस्तानी की है ना हिंदू का है हिंदू का इट वाज ए हिंदू सिविलाइजेशन यहाँ में वेद होता था यहाँ में उपनिषद होता था हिंदू हर हिंदू का जो रूट है वो भारत से जुड़ा हुआ है तो मेरा जहां भी तकलीफ होगा मेरा पास इतना अधिकार होना चाहिए भारत में लौट के आने का कोई अगर मुसलमान भाई भी आना चाहते भारत में एप्लीकेशन डाले भारत सरकार विचार विमर्श करेगा
आना है तो आएगा, वो अलग बात है, सीए रूट से नहीं। लेकिन हिंदू, इट इज ए नेचुरल राइट्स ऑफ हिंदूज टू कम बैक टू इंडिया। जैसे एक आज आप अगर हिंदू कहा जाएगा नहीं तो, बात ऐसा है कि हर हिंदुस्तानी हिंदू भी था, हर हिंदू हिंदुस्तानी भी है, उसमें अंतर कहाँ है? मुझको तो अंतर दिखाई नहीं देता है। तो यहां बाबर आने का पहले सब तो हिंदू ही था, तो फिर कोई अलग था क्या? तो फिर सबको ले लीजिए, फिर धर्म मैं आधारित तो क्यों? लेने के लिए तैयार हूं, अगर भारत को मातृभूमि मानते हैं और भारत का सिविलाइजेशन को अपने आप को स्वीकार करता है। आप भारत में आइए, पैकेज का साथ मत आइए, आप भारत का पैकेज को लीजिए, लेकिन आप भारत में आके कोई दूसरा पैकेज को यहां थोपना चाहेगा तब तो आप हिंदुस्तानी नहीं हुआ ना। कृषि कानून की वापसी के बाद ये तो नहीं डर कि सीए भी कहीं वापस ना हो जाए? देखिए, मैं सीए का क्या होगा नहीं होगा ये संसद का अधिकार है, कैबिनेट का अधिकार है, लेकिन आपने मुझको क्वेश्चन पूछा और मेरा स्पष्ट जवाब है कि दुनिया में बसे हुए सारे हिंदू का अगर तकलीफ होता है, रिलीजियस परसिक्यूशन होता है, उनको भारत में आने का इनबिल्ट राइट होना चाहिए। तो फिर बांग्लादेश में जो बंगाली हिंदू हैं, दीदी उनको नहीं, वो तो भगा रही हैं, वो तो एनआरसी नहीं होने दे रही, तो असम में वेलकम करेंगे आप? दीदी का नहीं है, भाई का है ना ये मन। आप अगर दीदी का बात सुनता है तो भाई का भी बात सुन लीजिए। तो दीदी की दादागिरी वहां चल रही है, वो आने नहीं दे रही। तो देखिए, घर में दीदी एट द एंड ऑफ द डे भाई का ही बात मानना पड़ता है। ऐसा दुनिया में आप कोई दीदी नहीं मिलेगा जो अपना छोटा भाई का बात नहीं मानेगा। आप पूछ के, आपका घर में भी होगा, राखी पहनने का दिन आपको मालूम होता है। जी जी जी। तो दीदी को भाई का बात मानना पड़ता है, भाई का बात थोड़े दीदी मानते हैं। लेकिन सीए तो लागू नहीं हो पा रहा ना। दीदी का बात मैक्सिमम भाई नहीं मानता है, भारत में भाई का बात ही दीदी को मानना पड़ता है। राहुल गांधी जी, वो पिद्दी वाला जो आपका पूरा एपिसोड था, आपने बताया उसी बिस्किट की प्लेट से बाकी कांग्रेसी चलिए 2022 বৰ্ষৰ 31 মাৰ্চত ৰাজ্যত বন্ধ হ'ব সৰ্বশিক্ষা মিছনৰ তত্বাৱধানত থকা বিশেষ প্ৰশিক্ষণ কেন্দ্ৰসমূহ। ইয়াৰ লগে লগে সমস্যাত পৰিব 800ৰো অধিক কৰ্মচাৰী। 2003 চনৰ পৰা বৰ্তমানলৈকে নিয়োজিত কৰ্মচাৰীসকলক বিশেষ টেট অবিহনে চাকৰি নিয়মীয়াকৰণ কৰিবলৈ দাবী জনাইছে সদৌ অসম আৱাসিক বিশেষ প্ৰশিক্ষণ কৰ্মী সংস্থাই। লগতে চাকৰিৰ কাৰ্যকাল 60 বছৰলৈ কৰাৰ দাবীও জনাইছে। উল্লেখযোগ্য যে শিক্ষা সেৱক আৰু সেৱিকাসকলে 7500 আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে 5500 টকাৰ বেতনত কাম কৰি আহিছে দীৰ্ঘদিনৰে পৰা। এনেকুৱা ধৰণৰ পদক্ষেপক মুখ্যমন্ত্ৰী মহোদয়, শিক্ষামন্ত্ৰী মহোদয়ে হস্তক্ষেপ কৰি আমাৰ এই কৰ্মীসকলৰ ভৱিষ্যত জীৱনৰ নিৰাপত্তা প্ৰদান কৰিব লাগে আৰু এই কেন্দ্ৰসমূহ বন্ধ নকৰি এই কেন্দ্ৰসমূহতে আমাৰ মানুহখিনিক ৰাখি আমাৰ মানুহখিনিক পুনৰ সংস্থাপন কৰি এই পৰিয়ালসকলক তেওঁলোকে সংস্থাপন দিব লাগে। মেইল কৰা হৈছে, ব্যক্তিগত হোৱাটছএপত দিয়া হৈছে, তাৰ পিছত আমি কোনো সুদুত্তৰ পোৱা নাই। অন্যথা ইয়াৰ পিছত আমি আৰু বেলেগ ৰাস্তা বিচাৰি পোৱা নাই। আমি সভাপতি মহোদয়ৰ যিটো ৰাস্তা দেখাইছে সেইমতে 18 বছৰ ধৰি কাম কৰি আছোঁ, কিন্তু চৰকাৰে আমাৰ কোনো নিৰাপত্তা দিয়া নাই। গতিকে মই শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক মই কাতৰ অনুৰোধ কৰিছোঁ যাতে আমাৰ এই পৰিয়ালখিনি মানে পিনে চাই আমাৰ এটা ভাল এটা ৰাস্তা কৰি দিয়ক বুলি মই কাতৰ অনুৰোধ কৰিছোঁ। অসম নাগালেণ্ডৰ ভয়ংকৰ ঘটনাত আহত হোৱা দুজনক সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ইয়াৰে এজনৰ মূৰত গুলী সোমাই ওলাই গৈছে আৰু আনজনৰ ভৰিৰ লগতে দেহৰ বিভিন্ন প্ৰান্তত বিভিন্ন ঠাইত গুলীৰে আঘাত কৰিছে বুলি চিকিৎসকে জানিবলৈ দিছে। নিশা প্ৰায় 1 বজাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত জাৰ্গ আৰু চাইলং নামৰ আহত লোক দুজনক ভৰ্তি কৰাৰ পিছত আজি কেইবাজনো বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত চিকিৎসা প্ৰদান কৰি থকা গৈছে। এজন নাম জাৰ্গো, এজন নাম চাইলং, দুইজন বৰ্তমান ষ্টেবল অৱস্থাত আছে। তেওঁলোকৰ দুখ পাইছে কিছু। যিজন চাইলং বোলা তেখেতৰ বয়স 22 বছৰ আৰু জাৰ্গো বোলাজনৰ বয়স হৈছে 30 বছৰ। আমি নাজানো, আৰ্মি আনিছিলে কৈছে, হয়তো আছাম ৰাইফলছে হওক বা আছাম ৰেজিমেণ্ট বা অন্য ধৰণৰ কোনোবা হয় যদি আমি নাজানো। তেওঁলোকো এতিয়া বৰ্তমান নাই, বৰ্তমান অসম পুলিচ আছে লগত। কিন্তু মানুহকেইজনটো এনেইতো চিভিল মানুহে, গতিকে তেওঁলোক হয়তো উগ্ৰপন্থীৰ লগত কিবা জড়িত বা অন্যান্য উগ্ৰপন্থী হ'ব পাৰে।
কিন্তু তেওঁলোকক দেখা পাই মানে গুলীয়াগুলি হ'ল আৰু বোধহয় তেওঁলোকেও এনকাউণ্টাৰ কৰিছিলে এনেকুৱা ধৰণৰ কথা শুনাই ওলাইছে মানে তেওঁলোকে বোলাই তেনেকুৱাই হৈছে এইটো আমি শুনা কথাই কিন্তু দুজন মই ভাবিছোঁ ষ্টেবল ভাললৈ আহিব নাগালেণ্ডৰ মনজিলা নিৰাপত্তাৰক্ষীৰ গুলী নিহত 13 জনকৈ নিৰীহ যুৱকৰ গোটেই ঘটনাটোৱে গোটেই টোল পাৰ লগাইছে কোহিমাৰ কিসামা ভিলেজৰ হৰ্ণবিল স্থলীটো হৈছে প্ৰতিবাদ হয়তো এই প্ৰতিবাদৰ জৰিয়তে তেওঁলোকে নিজৰ স্পষ্ট কথাখিনি ক'বলৈ বিচাৰিছে ছটাকৈ নগা সম্প্ৰদায়ে শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰিছে কন্যাক চাং ফোম চাংটাম এমছুগাৰ আৰু লগতে কিমিংগাং জনগোষ্ঠীয়ে কলা পতাকা উৰুৱাই কিসামা ভিলেজতেই প্ৰতিবাদ সাব্যস্ত কৰে হৰ্ণবিলৰ সাংস্কৃতিক অনুষ্ঠানো বৰ্জন কৰিছে গোটেই জনগোষ্ঠীকেইটাই ঘোষণা কৰা হ'ল সাহিত্যিক পেঞ্চন লাভ কৰা সাহিত্যিকৰ নাম ধেমাজি উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত শিক্ষামন্ত্ৰী ডঃ ৰনোজ পেগুৱে ঘোষণা কৰিলে 2021 চনৰ সাহিত্যিক পেঞ্চন ৰাজ্যৰ মুঠ 23 গৰাকী বৰেণ্য সাহিত্যিকৰ নাম ঘোষণা কৰি অহা 7 ডিচেম্বৰত কলাক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া হোমেন বৰগোহাঁইৰ জন্মদিনটোত এইসকল সাহিত্যিকক চৰকাৰে প্ৰদান কৰিব পেঞ্চন 23 গৰাকী বৰেণ্য সাহিত্যিকৰ ভিতৰত জ্যোতিলাল চৌধুৰী ডঃ অনিল শইকীয়া আছে কালীনাথ পাংকিং দিলীপ কুমাৰ শৰ্মা মাখনলাল বাৰহৈ মানিকলাল মাহাতো বিনোদ ভাগৱতী উৎপল দত্ত নবীন বৰুৱা ৰাজেন্দ্ৰ নাথ শৰ্মা দীপাংকৰ ৰঞ্জন কৰ তুষাৰকান্তি সাহা তপন দাস নীলমোহন ৰয় ডঃ লক্ষ্যহীৰা দাসৰ নামো আছে বিশ্বেশ্বৰ বসুমতাৰী অৰবিন্দ উজিৰ লক্ষীকান্ত দাস নবীন মল্ল বৰা ৰঞ্জু হাজৰিকা মংগল সিং বে বানেশ্বৰ বসুমতাৰী মংগল সিং হাজোৱাৰী আৰু লগতে উল্লেখযোগ্য যে আগন্তুক 7 ডিচেম্বৰত হোমেন বৰগোহাঁইৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰে গুৱাহাটীত আয়োজিত এক কাৰ্যসূচীত হোমেন বৰগোহাঁইৰ নামত এটি পথ আনুষ্ঠানিকভাৱে নামকৰণ কৰি উদ্বোধন কৰিব জ্যোতিলাল চৌধুৰী বৰাক উপত্যকা ডক্টৰ অনিল শইকীয়া চৰাইদেউ জিলা শ্ৰী কালীনাথ পাংগিং গোৱালপাৰাৰ ইতিহাস লেখক আৰু সাহিত্যিক শ্ৰী দিলীপ কুমাৰ শৰ্মা মাখনলাল বাৰহৈ গোলাঘাটৰ চাহ জনগোষ্ঠীৰ আৰু এগৰাকী বিশিষ্ট লেখক মানিকলাল মাহাতো যোৰহাটৰ বিনোদ ভাগৱতী উৎপল দত্ত আমাৰ সকলোৰে বাবে পৰিচিত নাম কটন কলেজ নামৰ উপন্যাসৰ স্ৰষ্টা নবীন কুমাৰ বৰুৱা তেখেতকো নিৰ্বাচন কৰা হৈছে আৰু সংস্কৃত ভাষাৰ পণ্ডিত তথা লেখক ৰাজেন্দ্ৰ নাথ শৰ্মা শক্তিশালী গল্পকাৰ দীপাংকৰ ৰঞ্জন কৰ তুষাৰকান্তি সাহা তপন দাস বিশিষ্ট গল্পকাৰ নীলমোহন ৰয় ডক্টৰ লক্ষ্যহীৰা দাস তেখেতৰ নাম আমি সকলোৱে জানো শুনিছোঁ বিশ্বেশ্বৰ বসুমতাৰী কাৰ্বি আংলঙৰ অৰবিন্দ উজিৰ কাৰ্বি আংলঙৰ মংগল সিং বে তেখেত কাৰ্বি ভাষাৰ এগৰাকী লিখক বানেশ্বৰ বসুমতাৰী এখেত এজন বুৰঞ্জী লিখক ডক্টৰ মংগল সিং হাজোৱাৰী তেখেত ইয়াৰ সৈতে সময় হ'ল এতিয়া বাতৰিৰ পৰা বিদায় লোৱা